শ্ৰী শ্ৰী অনন্ত সত্ৰত ৩০০ বছৰীয়া পালনাম মহোৎসৱ সহস্ৰাধিক লোকৰ উপস্থিতিত আধ্যাত্মিকতাৰ জীপাল পৰিৱেশ। ভকত বৈষ্ণৱৰ নাম প্ৰসংগৰে মুখৰিত টিটকুছিৰ বৃহত্তৰ অঞ্চল। ১৭২৫ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত কামৰূপ জিলাৰ কামপুৰত শ্ৰী শ্ৰী অনন্ত সত্ৰৰ প্ৰতিষ্ঠা হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰচাৰ কৰা নৱবৈষ্ণৱ আদৰ্শৰে পৰিচালিত এই সত্ৰখনৰ আছে সুকীয়া বৈশিষ্ট্য। প্ৰায় ৩০০ বছৰ ধৰি ইয়াতে আয়োজন হৈ আহিছে পালনাম মহোৎসৱ। গুৰুজনাই আৰম্ভ কৰা এই পালনাম এক মহৎ আধ্যাত্মিক অনুষ্ঠান। ৪ দিনীয়াকৈ আয়োজন কৰা এই পালনাম মহোৎসৱৰ প্ৰথম দিনৰ ধৰ্ম আলোচনা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী। এই অনুষ্ঠানত উপস্থিত থাকি ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীয়ে কয়, অসমৰ ভকতৰ সমাজখনে অসমীয়া জাতি সুৰক্ষিত কৰি ৰাখিব। এই মহোৎসৱত অংশ লয় অগণন ভকত বৈষ্ণৱে। ৪ দিনৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে সফল সামৰণি ৩০০ বছৰীয়া পালনাম মহোৎসৱৰ। অনুষ্ঠানৰ ৪ৰ্থ দিনৰ অন্যতম কাৰ্যসূচী ভাগৱত শোভাযাত্ৰাৰ উদ্বোধক হিচাপে উপস্থিত থাকে ND24 সাংবাদিক এঞ্জেলা চাংমাই। ভাগৱত পাঠ, আয়তীৰ নাম প্ৰসংগ, মহিলাৰ নাগাৰা নামৰ লহৰ, ৰামচৰণ ভৰালী, কৈলাশ তালুকদাৰৰ নাগাৰা নাম পৰিৱেশন। শ্ৰী শ্ৰী অনন্ত সত্ৰৰ পৰিয়ালৰ উদ্যোগত আয়োজন হোৱা এই পালনাম মহোৎসৱত হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ লোকৰ সহযোগিতা। ১৭২৫ খ্ৰীষ্টাব্দৰ পৰা আজিৰ পৰ্যন্ত মহাপুৰুষীয়া আদৰ্শকে বুকুত লৈ এইদৰেই সত্ৰৰ পৰম্পৰাক জীয়াই ৰাখিছে বাইহাটা চাৰিআলিৰ টিটকুছিৰ ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট ND24।